মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম। আজি সপ্তম শ্ৰেণীৰ প্ৰথম অধ্যায়টোৰ 5 নম্বৰ অংশটো আমি আলোচনা কৰিম। 4 নম্বৰ অংশটোত কি আছে তাৰে বিষয়ে অলপ আলোচনা কৰিম। আহা, ইয়াতে আছে অখণ্ড সংখ্যাৰ পূৰণ। তাৰ মানে এটা ধনাত্মক অখণ্ড সংখ্যা এটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ। এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ কৰিলে কি পূৰণফল পাওঁ? যদি A এটা ধনাত্মক অখণ্ড সংখ্যা আৰু B এটা ঋণাত্মক অখণ্ড সংখ্যা হয়, তেন্তে কি হ'ব? সিহঁতৰ পূৰণফলটো A into B টো যেহেতু মাইনাস ধৰিছে, ঋণাত্মক ধৰিছে, সেইটো ব্ৰেকেটৰ ভিতৰত থাকিব ইকুৱেল মাইনাস A into B হ'ব। এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা কি হ'ব? ঋণাত্মক অখণ্ড সংখ্যা হ'ব। তাৰ মানে ধৰা মই উদাহৰণে বুজাইছো, এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা। ধনাত্মকটো কি লৈছো? 2 লৈছো, হয়নে? আৰু ঋণাত্মকটো কি লৈছো? -3 লৈছো। দুটা পূৰণ কৰিলে আমি কি পাম? 2 পূৰণ 3 6। আৰু যেহেতু মাইনাস আছে, ইয়াতে একো নাই মানে কি হৈ আছে? প্লাস। প্লাসে মাইনাসে আকৌ পূৰণত কি হ'ব? মাইনাস। তাকে কৈছে যে এটা যদি ধনাত্মক অখণ্ড সংখ্যা হয় আৰু এটা যদি ঋণাত্মক অখণ্ড সংখ্যা হয়, তেনেহলে সিহঁতৰ পূৰণফলটো সদায় কি হ'ব? এটা ঋণাত্মক অখণ্ড সংখ্যা হ'ব। বুজি পালানে? নেক্সট এতিয়া আমি যাওঁ 2 নম্বৰত কি দিছে? দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ। দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ কি দিছে? পূৰণ দিছে। দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল এটা ধনাত্মক অখণ্ড সংখ্যা হয়। চাবা, দুটা আকৌ ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে সদায় কি পাম আমি? ধনাত্মক অখণ্ড সংখ্যা। যিহেতু দুটা ঋণাত্মক অখণ্ড সংখ্যা -A আৰু -B ৰ ক্ষেত্ৰত দুটা পূৰণ হয় কি হ'ব? সিহঁতৰ মাইনাস মাইনাসটো প্লাস হৈ যাব। এইটো আমি উদাহৰণেৰে চাওঁ। ধৰা হ'ল -2 ললো পূৰণ -3 ইকুৱেল কি হ'ব? 2 পূৰণ 3 6। আৰু পূৰণৰ ক্ষেত্ৰত মাইনাসে মাইনাসে কি হৈ যায়? প্লাস হৈ যায়। ঠিক আছে? তাৰ পিছত আৰু এটা ল'ব পাৰা -4 into -1। এটো কি হ'ব? 4 1 গুণ 4 মাইনাসে মাইনাসে প্লাস। গতিকে এটো জানি ল'ব লাগিব যে পূৰণৰ ক্ষেত্ৰত কি হয়? আমি মাইনাসে মাইনাসে পূৰণ কৰিলে সদায় কি হ'ব? প্লাস হ'ব। প্লাসে প্লাসে পূৰণ কৰিলেও কি হ'ব? প্লাস হ'ব। এটা মাইনাস এটা প্লাস হেনেকে আমি পূৰণ কৰিলে হেতু কি হ'ব? মাইনাস হ'ব। আৰু এটা প্লাস আৰু এটা মাইনাস যদি পূৰণ কৰো হেতু কি হ'ব? মাইনাস হ'ব। মানে এনেকুৱা চোৱা, মাইনাস ইনটু মাইনাস কৰিলে এটো এনসাৰটো পূৰণত কি হ'ব? প্লাস হ'ব। প্লাস পূৰণ প্লাস হেতু কি হ'ব? প্লাস হ'ব। এটা মাইনাস এটা প্লাস কি হ'ব? মাইনাস হ'ব। এটা প্লাস এটা মাইনাস এটো কি হ'ব? মাইনাস হ'ব। এনেকে আমি কৰিব লাগিব। একো টান নহয়, খালি এই বস্তুটো মনত ৰাখিবা। পূৰণৰ ক্ষেত্ৰত দুটা মাইনাস থাকিলে সদায় প্লাস হ'ব, আৰু বাকি এটা যদি মাইনাস থাকে তেনেহলে হি মাইনাসে হ'ব। বুজি পালা এইখিনি? এতিয়া চোৱা, ইয়াতে কি দিয়া আছে? একে চিহ্নযুক্ত ধনাত্মক আৰু ধনাত্মক বা ঋণাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় কি হ'ব? ধনাত্মক হ'ব। মই অলপ আগতে দেখাই দিলো ন যে প্লাস প্লাস পূৰণ কৰিলে সদায় কি হ'ব? প্লাস হ'ব। প্লাসে প্লাসে পূৰণ কৰিলে সদায় কি হ'ব? প্লাস হ'ব। আৰু এফালে মাইনাসে মাইনাসে পূৰণ কৰিলেও কি হ'ব? প্লাস হ'ব। বুজি পালা? নেক্সট দিছে দুটা বিপৰীত চিহ্নযুক্ত ঋণাত্মক বা ধনাত্মক বা ঋণাত্মক আৰু ধনাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় কি হ'ব লাগিব? ঋণাত্মক হ'ব লাগিব। প্লাসে মাইনাসে সদায় মাইনাস হ'ব, আৰু মাইনাসে প্লাসে সদায় কি হ'ব? মাইনাস হ'ব। এইখিনি একদমে টান নহয়। গতিকে নেক্সট আমি যাওঁ। এখন তালিকা দিয়া আছে। তালিকাখনত আমাক পূৰ কৰিব দিছে। ইমানখিনি পূৰ কৰিবৰ কাৰণে তোমাকে নিজে বাকিখিনি ঘৰত কৰিবা। মই অলপ কৰি
দেখাই দিও তোমালোকক ইয়াতে কি আছে এটো সাইডে কিছুমান সংখ্যা দিয়া আছে আৰু ইয়াতেও কিছুমান সংখ্যা দিয়া আছে মাজত কি দিয়া আছে পূৰণ ফলটো তাৰ মানে কেনেকৈ পূৰণ কৰিছে এনেকে সোৱা 9 আৰু 2 -9 আৰু -9 ইয়াতে কি কৰিছে -9 ইয়াতে -9 পূৰণ 2 কৰিছে কৰোতে কি পালো -18 কিয় আহিল ইয়াতে মাইনাস আছে ঠিক আছে নেক্সট আকৌ কি কৰা হৈছে -9 ৰ লগত -28 টো পূৰণ কৰিছে -9 ৰ লগত -28 পূৰণ কৰিছে পূৰণ কৰোতে কি পালে 252 হয় নহয় 252 কিন্তু মাইনাস আৰু মাইনাস হলে কি হ'ব প্লাস হ'ব সেই কাৰণে এবাৰ মাইনাস চিহ্নটো নাই ইয়াতে প্লাস হৈ গল ঠিক আছে নেক্সট সোয়া এবাৰ আকৌ আমি এনেকৈ কৰিব পাৰো -12 ইনটু +2 লগত পূৰণ কৰিলে কি হ'ব 24 মাইনাস আছে মাইনাসে প্লাসে কি হ'ব মাইনাস হয় নহয় সো ইয়াতে -24 হল আকৌ তাৰ পিছত 30 পূৰণ 2 হেতু কি হ'ব দুটা প্লাস আছে গতিকে 60 এ হ'ব হয়নে গতিকে এনেকে একাধিক্ৰমে তোমালোকে কৰিয়া প্ৰেক্টিস কৰিব পাৰা ঘৰত বাকিবোৰ আছে সেইখিনি তোমালোকে নিজে ঘৰত প্ৰেক্টিস কৰি চাবা নেক্সট অখণ্ড সংখ্যাৰ পূৰণৰ ধৰ্ম যেনেকে বাকি বিলাকৰ ক্ষেত্ৰতো আমি যোগ বিয়োগৰ ক্ষেত্ৰতো কি পাইছিলো কিছুমান ধৰ্ম পাইছিলো হয় না বিধি পাইছিলো ঠিক তেনেকে পূৰণৰ ক্ষেত্ৰতো কিছুমান ইয়াৰ ধৰ্ম আছে বা বিধি আছে এতিয়া সোৱা পূৰণ সাপেক্ষে আবদ্ধ বিধি এতিয়া যেনেকে যুগৰ সাপেক্ষে আবদ্ধ হয় না আমি শিকি আহিলো পূৰণৰ সাপেক্ষে এই অখণ্ড সংখ্যাবোৰ আবদ্ধ হয় নে নহয় ইয়াতে সোৱা কি দিয়া আছে 25 পূৰণ 25 কিমান হল 625 625 টো কি হয় এটা অখণ্ড সংখ্যা হয় নে ঠিক তেনেকে যদি মই এবাৰ মাইনাস দিও -25 পূৰণ 25 কিমান হল 625 হ'ব কিন্তু মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব কিন্তু এই সংখ্যাটো কি হয় এটা অখণ্ড সংখ্যা হয় তাৰ পিছত নেক্সট আমি এটো 25 কৰি দিলো এটো -25 কৰি দিলো তাৰো উত্তৰটো কি পালো এটা অখণ্ড সংখ্যাই পালো গতিকে আমি ইয়াতে দেখা পালো যে a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা হলে a into b ও এটা অখণ্ড সংখ্যাই হ'ব বুজি পালা যিকোনো দুটা অখণ্ড সংখ্যা পূৰণ কৰিলে সদায় আমি কি পাম এটা অখণ্ড সংখ্যাই পাম হয় নহয় সো এইবিলাক কি হয় সব এইবিলাক অখণ্ড সংখ্যাই হয় যিকোনো দুটা তুমি অখণ্ড সংখ্যা পূৰণ কৰিলে সদায় আমি কি পাম অখণ্ড সংখ্যাই পাম গতিকে আমি ক'ব পাৰো যে অখণ্ড সংখ্যাসমূহ পূৰণ সাপেক্ষে আবদ্ধ হয় নেক্সট আমি চাও পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধিটো মানি চলে নে নচলে ক্ৰম বিনিময় মানে কি আছিল আমি এই যুগৰ ক্ষেত্ৰত কৰিছিল a + b = b + a ইয়াতে ab = ba হয় না নহয় আমি চাব লাগিব এতিয়া সোৱা ইয়াতে উদাহৰণ দিছে 4 পূৰণ 16 কিমান পালে 64 আকৌ নেক্সট ক্ৰম বিনিময় কৰোতে কি কৰিছে ধৰা হল এটো a এটো b নেক্সট ইয়াতে b কৰি দিছে এটো a কৰি দিছে এনসাৰটো দুটাৰে একে আহে আকৌ নেক্সট বেলেগ এটা উদাহৰণ লোৱা গৈছে -4 * 16 কিমান পালে -64 নেক্সট কি কৰা গৈছে ইয়াতে এটো a আছিলে এটো b আছিলে আৰু নেক্সট এটো b কৰি দিলে এটো a কৰি দিলে সো দুটাৰ এনসাৰটো কি হৈ আছে একে হৈ আছে নাই তাৰ মানে আমি কি দেখা পালো যে a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা হলে a into b is equal to b into a অৰ্থাৎ অখণ্ড সংখ্যাৰ পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধিটো মানি চলে ইয়াৰে বেলেগ এটা উদাহৰণো লব পাৰা ধৰা হল আমি a আৰু b যদি লওঁ 5 into -2 equal কিমান হ'ব -10 এবাৰ আমি চেঞ্জ কৰি দিলু -2 into 5 equal কি হল -10 so
গতিকে আমি একেটা ৰিজাল্টে পাইছো আমি ক'ব পাৰো যে অখণ্ড সংখ্যাই পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধিটো মানি চলে তাৰ পিছত চোৱা অখণ্ড সংখ্যাক শূন্যৰে পূৰণৰ ধৰ্ম যিকোনো আমি জানো যিকোনো সংখ্যা শূন্যৰে পূৰণ কৰিলে সদায় এটা শূন্যয়ে হ'ব গতিকে অৰ্থাৎ ইয়াতে কি দিছে অখণ্ড সংখ্যা শূন্যৰে পূৰণ কৰিলে বা শূন্যক যিকোনো অখণ্ড সংখ্যাৰে পূৰণ কৰিলে পূৰণফল সদায় কি হ'ব শূন্যয়ে হ'ব এই যিকোনো অখণ্ড সংখ্যা হলে এটো হ'ব যে a * 0 হলে সদায় এনসাৰটো কি হ'ব তাৰ 0 হ'ব যিকোনো তুমি লোৱা 6 * 0 ললেও আমাৰ কি পাম 0 পাম -9 * 0 ললেও আমি কি পাম 0 এ পাম হয়নে নেক্সট এতিয়া আনহাতে a আৰু b যদি দুটা যিকোনো অখণ্ড সংখ্যা হয় আৰু কি দিছে এই কন্ডিশনটো দিছে a * b = 0 হয় তেন্তে a আৰু b ৰ ভিতৰত অন্তত কি হ'ব লাগিব এটা সংখ্যা শূন্য হ'বই লাগিব এতিয়া দিছে যে a * b = 0 হ'ব কাৰণে এই দুটাৰ ভিতৰত এটা শূন্য হ'বই লাগিব a টো শূন্য হ'ল ইয়াৰ যিকোনো এটা সংখ্যা দিয়া ই কি হ'ব শূন্য হ'বই বা a টো আছে বা b ৰ জায়গাত যদি শূন্য হয় তেতিয়াও ইয়াৰ উত্তৰটো কি হ'ব শূন্যয়ে হ'ব মুঠতে যিকোনো অখণ্ড সংখ্যা শূন্য অখণ্ড সংখ্যা বুলিয়ে নহয় পূৰ্ণ সংখ্যাই হওক যিকোনো সংখ্যাকে আমি শূন্যৰ লগত পূৰণ কৰিলে সদায় তাৰ পূৰণফলটো শূন্যয়ে হ'ব নেক্সট চোৱা অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ যেনেকৈ আমি আগতে পাইছিলো যোগাত্মক অভেদ শূন্য হয় নহয় ইয়াৰ ক্ষেত্ৰত গুণাত্মক অভেদ কি হ'ব অখণ্ড সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফল সেই সংখ্যাটোৱে হয় যিকোনো এইটো কন্ডিশনটো দিছে ইয়াত a * 1 = a = 1 * a তাৰ মানে যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সদায় তাৰ উত্তৰটো কি হ'ব সেই সংখ্যাটোৱে হ'ব হয়নে যিকোনো অখণ্ড সংখ্যাক একেৰে পূৰণ কৰিলে সদায় সেই সংখ্যাটোৱে আমি পাম টুকা এটা দিছে অখণ্ড সংখ্যাৰ শূন্য হৈছে যোগাত্মক একক আৰু 1 হৈছে গুণাত্মক একক শূন্য হৈছে যোগাত্মক একক আৰু 1 হৈছে গুণাত্মক একক যেতিয়া কোনো অখণ্ড সংখ্যাক -1 ৰে পূৰণ কৰা হয় তেতিয়া অখণ্ড সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো পোৱা যায় ইয়াতে দিয়া আছে এই কন্ডিশনটো দিছে a * -1 ইকুৱেল কি হ'ব -1 * a ইকুৱেল -a হ'ব তাৰ মানে চোৱা 5 * -1 কৰিলে কি পাম -5 তাৰ মানে এই যে 5 টো লৈছিলো 5ৰ কি পালো যোগাত্মক বিপৰীত সংখ্যাটোৱে আমি পালো আৰু যদি এনেকে ল -3 * -1 এবাৰ কি পাম 3 - এ প্লাস হয় নহয় গতিকে -3 ৰ যোগাত্মক বিপৰীতটো হ'ল 3 গতিকে যে ইয়াতে -1 ৰ লগত পূৰণ কৰিলে আমি ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটোৱে পাম এবাৰ পূৰণ সাপেক্ষে অখণ্ড সংখ্যা সহযোগ বিধি হ'ব আগতে যেনেকৈ ABC যিকোনো তিনিটা অখণ্ড সংখ্যা ললে সহযোগ বিধিবিলাক পাইছিলো পূৰণৰ ক্ষেত্ৰত তুমি এনেকে পাতিব পাৰা a * b * c বা a * b * c equal a * c * b বা a * c * b আমি এনেকে লিখিব পাৰো গতিকে অখণ্ড সংখ্যাসমূহে পূৰণত সহযোগ বিধি মানি চলে যিকোনো সংখ্যাই লৈ তাৰ যদি পজিশনটো চেঞ্জ কৰা সদায় আমি একেটা উত্তৰে পাম উদাহৰণে যদি কৰিব খুজা চোৱা এটা কৰি চাও এখিনি কি হ'ব 6 * 4 কিমান হ'ব 24 এবাৰ যদি আমি এনেকে যদি লওঁ প্ৰথমতে আমি এইটো ক্ৰমত ললো ন
এইকেইটা মই যিকোনো সংখ্যা লৈছো এনেকে কৰি চাও চোৱা একেটা ৰিজাল্টে আমি পাইছো গতিকে আমি ক'ব পাৰো যে অখণ্ড সংখ্যাসমূহ পূৰণত সহযোগ বিধি মানি চলে নেক্সট বিতৰণ বিধি A B C যিকোনো এনেকে থাকিলেও হিয়তৰ মাজে আমি বিতৰণ বিধিটো মানি চলে নে নচলে চাব পাৰো তে বিতৰণ বিধিটো হ'ল এনেকুৱা A into B plus C থাকিব এবাৰ A B লগত পূৰণ হ'ব প্লাস এবাৰ C লগত পূৰণ হ'ব গতিকে যোগ সাপেক্ষে অখণ্ড সংখ্যাৰ পূৰণৰ বিতৰণ বিধি মানি চলে আমি ইয়াতে দিয়াই আছে যে যোগ সাপেক্ষে পূৰণৰ বিধি মানি চলে ঠিক তেনেকে বিয়োগৰ সাপেক্ষেও দিয়া আছে আৰু কৈছে যে বিয়োগৰ সাপেক্ষেও অখণ্ড সংখ্যাৰ পূৰণৰ বিধি মানি চলে বুলি কৈছে গতিকে এইখিনি বস্তু আমি জানিব লাগিব এইখিনি মনত ৰাখিব লাগিব এইটোকে কোৱা হৈছে বিতৰণ বিধি য'ত A into B plus C থাকিলে আমি তাক এবাৰ A লগত B লগত পূৰণ কৰি মাজত প্লাস দি A into C কে আমি এনেকে লিখিব পাৰো এতিয়া কিছুমান আমি চাম সহজে পূৰণফল নিৰ্ণয় কিছুমান কৌশল শিকিম এতিয়া উদাহৰণ 3 ত দিয়া আছে কিমান হ'ব ইয়াতে কি কৰিব পাৰো -25 পূৰণ আমি ইয়াতে 4 টো এইফালে আনিব পাৰো -4 কিয় আনিলো 4 টো তেতিয়া কি হ'ব 25 আৰু 4 পূৰণ কৰিলে আমি 100 পাম আৰু 100 পালে বাকিবোৰ পূৰণ কৰিব আমাৰ সহজ হয় 25 আৰু 4 কিমান হ'ল 100 হ'ল মাইনাসে মাইনাসে প্লাস পূৰণ 29 গতিকে কি পালো 2900 এইটোৱে ইয়াৰ উত্তৰ আৰু এই বিধিটো আমি কি বিধি পালো এটো লিখি দিও ক্ৰম বিনিময় বিধিৰ দ্বাৰা আমি এখিনি হলাইছো ক্ৰম বিনিময় যেনেকে হাল হলনি হয় ইয়াতে আমি পজিশনটো তাৰ হলাই দিছো এবাৰ আহিব আমাৰ 3 নম্বৰ উদাহৰণটো উত্তৰ বুলিও দিব পাৰি 75 into -6 plus -75 into 4 গতিকে আমি এটো বিতৰণ বিধিৰে নিব পাৰো ইয়াতেও 75 আছে ইয়াতেও 75 আছে কিন্তু ইয়াৰে 75 টোত কি আছে মাইনাস আছে মাইনাসটো আমি হলাব লাগিব মাইনাসটো আমি 4 এর ক্ষেত্ৰত দিব পাৰো আমি এনেকেও দিব পাৰো ইয়াতে কোনো ধৰণৰ অসুবিধা নহয় পূৰণ হৈ আছে যেহেতু দুটা সংখ্যা ইয়াৰে মাইনাসটো আমি ইয়াৰে লগত দিলো নেক্সট এটো এটা 75 এটো এটা 75 আমি কমন লোৱাৰ নিচিনাকে লব পাৰো আৰু থাকি যাব -6 plus -4 আৰু এটো কি বুলি কোৱা হৈছে বিতৰণ বিধি বিধিৰে আমি এটো শৰ্টকাট কৰি দিলো এখিনি কিমান হ'ব -6 plus -4 -10 so -750 এটোৱে হ'ব ইয়াৰ উত্তৰ দেখি দেখা পালা ন বস্তুটো কিমান সহজ কিছুমান বিধি প্ৰয়োগ কৰিয়ে আমি কি কৰিব পাৰো এই জটিল অংকটো আমি সহজে কৰি উলিয়াব পাৰিম নেক্সট এটো চোৱা -32 into 53 -32 into 53 53 টো আমি 50 plus 3 এনেকে কৰিব পাৰো আছে ইয়াক বিতৰণ বিধিৰে ভগাই লব পাৰো plus -32 into 3 so এইটো হ'ব বিতৰণ বিধি বুজি পালা -35 এইটো 50 plus 3 কৰি ললো ঠিক আছে তাৰ পিছত এবাৰ বিতৰণ বিধিটোত কি আছিলে এবাৰ এটো A into B লগত plus A into C লগত
এতিয়া এইখিনি পূৰণ কৰিবা 32 50 0 0 10 1 থাকিল 15 16 আমি কিমান পালো এইখিনি 1600 ইয়াতে মাইনাস এটা আছে মাইনাসটো থাকিব এতিয়া এইখিনি কিমান হ'ব 3 2 গুণ 6 3 3 গুণ 9 আগত আছে মাইনাস এটো মাইনাস গতিকে মাইনাসে মাইনাসে কি হ'ব আকৌ যোগৰ ক্ষেত্ৰত এটো প্লাস হৈ যাব প্লাস হলে কিমান পাম আৰু মাইনাস চিনটো আহিব যেহেতু দুটাৰে মাইনাস চিন সো এটো হ'ব উত্তৰ নেক্সট এটো দেখা 16 into minus 18 16 into minus 18 তো আমি কি কৰিব পাৰো minus 20 plus 2 কৰি দিলো 16 into minus 20 plus 16 into 2 লিখি দিবা বিতৰণ বিধি সো ইয়াতে আমি কি পাম এখিনি এনেকে কৰি লোৱা পূৰণ কৰিবা কিমান হ'ব 0 0 12 2 3 320 320 এটা মাইনাস আহিব আৰু ইয়াতে প্লাস 32 এইটো এতিয়া মাইনাস কৰিব লাগিব কিমান হ'ব 10 8 11 আছে 3 গল 8 2 সো आंसर টু কি হ'ব 288 এটো ডাঙৰ গতিকে মাইনাস হ'ব এইটো হ'ব উত্তৰ 7 নম্বৰত কি দি আছে -95 into -98 সো এটো আমি কেনেকৈ কৰিম -95 into -98 গতিকে এটো আমি এনেকেও লিখিব পাৰো ন -100 plus 2 হয় নহয় -100 plus 2 এটো কৰিলেও আমি কি পাম -98 পাম ঠিক আছে এতিয়া সোৱা পামনে না পাম এটো -100 plus 2 কৰিলেও আমি -98 পাম এতিয়া আমি কি কৰিম বিতৰণ বিধিটো লম অৰ্থাৎ -95 into -100 এটো কৰিলো প্লাস -95 into 2 ঠিক আছে এইবাৰ এইখিনি পূৰণ কৰিম আমি এইখিনি পূৰণ কৰিলে কিমান পাম যেহেতু 100 আছে ন 100 যেহেতু আছে আমি ডাইৰেক্ট ইয়াৰ পিছত ইয়াতে দুটা শূন্য এই শূন্য দুটা বহাই দিলে হ'ব আৰু মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব তাৰ পিছত এইখিনি কিমান হ'ব 2 5 গুণ এইফালে 10 1 থাকিল 2 9 গুণ 18 1 19 ইয়াতে মাইনাস চিনটো আহিব 9500 minus 190 এতিয়া আমি এখিনি কি কৰিব লাগিব মাইনাস কৰিব লাগিব এনি 0 হ'ব ইয়াতে 1 আহিলে 10 10ৰ পৰা 9 গলে 1 থাকিব ইয়াতে 4 আছে 4ৰ পৰা 1 গলে 3 9 উত্তৰটো কিমান হ'ব 9 3 1 0 এইটো হ'ব আমাৰ উত্তৰটো ঠিক আছে এতিয়া আমি সৰু সুৰা দুটামান মূল্যায়ন কৰো আহা এতিয়া সোৱা 1 নম্বৰত কি দিয়া আছে পূৰণফল নিৰ্ণয় কৰিব দিছে ইয়াৰে পূৰণফলটো নিৰ্ণয় কৰিব কাৰণে একদমই সহজ এৰ কাৰণে আমি কি কৰিম -2 into 3 কিমান হ'ব 2 into 3 মানে কিমান হয় 6 হয় নহয় আৰু মাইনাস আৰু মাইনাসে প্লাসে একো নাই মানে কি প্লাস আছে মাইনাসে প্লাসে কি হ'ব এটো মাইনাস হ'ব এটো হল 1 নম্বৰটো তাৰ পিছত 2 নম্বৰটো চোৱা
b2 কি দিয়া আছে -4 into -2 এটু কি হ'ব 4 2 গুণ কিমান পাম 8 পাম হয়নে আৰু মাইনাসে মাইনাসে কি হৈ আছে এটু প্লাস হৈছে গতিকে উত্তৰটো কি হ'ব 8 হে হ'ব তাৰ পিছত c2 চোৱা 6 into -3 কিমান হ'ব 6 3 গুণ 18 প্লাসে মাইনাসে কি হয় মাইনাস ঠিক আছে সো এনেকে তোমালোকে বিভিন্ন ধৰণৰ সংখ্যা লৈও তোমালোকে ঘৰত প্ৰেক্টিস কৰিব পাৰিবা গতিকে আজিৰ এই ভিডিওটো এইখিনিতে আছিল নমস্কাৰ